ক্লাছলৈ স্বাগতম। আজি আমি শিকিম ফাৰ্ষ্ট ইউনিট টেষ্ট 2024 ক্লাছ 9 ৰ মেথছৰ। ভিডিঅটো চাই যদি ভাল পোৱা তেনেহলে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। কোৱেশ্চন 1 ত কি দি আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। সো এমসিকিউ দিব লাগিছিল কিন্তু সোনাৰী হায়াৰ সেকেন্ডাৰী স্কুলত কি কৰিছে শৰ্ট কোৱেশ্চন হিচাপে দিয়া আছে। কোৱেশ্চন 1 ৰ এত কি দি আছে a b c whole power m is equal to what? So ইয়াতে লিখি দিও কি হ'ব এক্সট্রা কে হ'ব a ৰ পাৱাৰ m into b ৰ পাৱাৰ m into c ৰ পাৱাৰ m হল। তাৰ পিছত বি নম্বৰ কোৱেশ্চনত কি কৈছে কোনটো সংখ্যাক স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হয়। মানে স্বাভাৱিক সংখ্যাৰ জনক স্বাভাৱিক সংখ্যা আমাৰ কি স্বাভাৱিক সংখ্যা হল 1 2 3 4 এইবিলাকক কি হয় স্বাভাৱিক সংখ্যা। কোনটো সংখ্যাক স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হ'ব জনক মানে স্টার্টিং এর পৰা কি আছে 1 কি দি আছে সি নম্বৰত 0.99 p by q আৰ্হিত প্ৰকাশ কৰা। যেহেতু 1 নম্বৰৰ কোৱেশ্চন দি আছে আমি কেনেকৈ সলভ কৰিম p by q আৰ্হিত ল'ব লাগে। তেনেহলে ইয়াক আমি কি লিখিব পাৰো ডট মানে কি ওপৰত এটা ডট और এনেকৈ লিখিব পাৰো এনেকৈ বাৰ দিব পাৰো। ইয়াক আমি সহজতে কৰিব পাৰো কেনেকৈ এক ঘৰৰ ওপৰত ডট বা এক ঘৰৰ ওপৰত বাৰ দিয়া থাকিলে তলত কি হয় এটা 9 হয়। যেটো সংখ্যা দিয়া আছে এইটো সংখ্যা মাইনাস কিমান ঘৰৰ ওপৰত ডট দিয়া নাই বা বাৰ দিয়া নাই এটা ঘৰৰ নাই এনেকুৱা 0 তেনেহলে কি হ'ব 9/9 9 ৰ মাজত কিমান বাৰ গল 1 তেনেহলে ইয়াৰ আনসারটো কি হৈ যাব 1। ইয়াত কি দিছে সৰল কৰি প্ৰথমতে আমি মাজৰখিনি কৰি লও কি হ'ব তলত হল 5 5 into 3 15 আৰু 1 প্লাস কৰিব লাগে 16 ইয়াৰ ওপৰত 4 তেনেহলে কি হ'ব 16 ৰ ওপৰতো 4 আহিব 5 ৰ ওপৰতো 4 আহিব 16 ৰ ওপৰত 4 মানে কি 16 into 16 into 16 into 16 আৰু 5 ৰ ওপৰত 4 মানে কি 5 into 5 into 5 into 5 হল 16 into 16 কৰিলে কি হয় 256 আৰু 16 into 16 কৰিলে কি হ'ব 256 কি হ'ব 25 into 25 সো 25 আৰু 25 into কৰিলে কি হয় 6 to 5 কি হ'ব 6 256 আৰু 256 into কৰিলে কি হ'ব 6536 হল এটো হ'ব आंसर। নেক্সট কি কৈছে কোশ্চেন ইত কৈছে বৃত্তৰ কালিৰ সূত্র আমি জানো পাই r স্কয়ার আৰু বৃত্তৰ পৰিসীমা কি হয় 2 পাই r। ইয়াতে সোয়া 2x স্কয়ারক কোনটো অংশক চলক আৰু কোনটো অংশ সহক। চলক কোনটো হ'ব x স্কয়ার আৰু সহক কি হ'ব 2 ইয়াতে লিখি দাও। সো ইয়াৰে চলক হ'ব কি x স্কয়ার আৰু সহক কি হ'ব 2। তাৰ পিছত কৈছে এটা অপৰিমেয় সংখ্যা লিখা যাৰ মোটামুটি মান 22/7 তেন্তে অপৰিমেয় সংখ্যাটো কি। অপৰিমেয় আমি জানো পাই এটা কি অপৰিমেয় সংখ্যা আৰু পাইৰ মান কিমান 22/7 তেনেহলে এটো কি হ'ব आंसर হৈ যাব পাই। তাৰ পিছত দিছে 4 1/8 সংখ্যাটো দশমিক বিস্তৃতিত প্ৰকাশ কৰা। সো ইয়াতে লিখিলো 4 1/8 কোশ্চেন নম্বৰ হল 8। সো ইয়াক আমি কেনেকৈ লিখিব পাৰো তলত হল 8 4 into 8 কিমান হ'ব 32 plus 1 কিমান হল 33/8 ডিভাইড কৰি আমি কিমান বাৰ যাব 4 বাৰ 32 মাইনাস কৰিম 3 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব 1 দশমিক ইয়াতে এটা 0 আহি গল কিমান বাৰ যাব 1 বাৰ তাহিল 8 10 ৰ পৰা 8 মাইনাস কৰিলে কি হ'ব 2 না যায় তেনেহলে আকৌ 0 দিব লাগিব এতিয়া কেইবাৰ যাব 2 বাৰ কিমান হল 16 20 ৰ পৰা 16 মাইনাস কৰিলে কিমান হ'ব 4
4 এর মাঝে তো 8 না যায় তাহলে আকো 0 দিম 40 এর মাঝে কিমান বার যাব 5 বার তাহলে आंसर কিমান হয়ে যাব 4.125 হবো নেক্সট কোশ্চেন দি আছে 64 পাওয়ার দি আছে 1/2 সো ইয়াক আমি 2 এৰে কৰিব পাৰো আৰু সহজতে কৰিব পাৰো 64 ক আমি কি লিখিব পাৰো 8 into 8 লিখিব পাৰো ইয়াৰ ওপৰত কি হ'ব 1/2 আছে is equal to so 8 into 8 ক আমি কি লিখিব পাৰো 8 স্কয়ার আৰু আমি জানো কি হয় পাৱাৰ বিলাক পূৰণ হৈ যায় তেনেহলে 1/2 ক্যান্সেল 8 ৰ পাৱাৰ 1 তেনেহলে কিমান आंसर হ'ব 8 ইয়াতে সোয়া কি কৈছে 3x স্কয়ার মাইনাস 4x ৰ পাৱাৰ 6 প্লাস 6 প্লাস 9 ৰ সৰ্বোচ্চ ঘাত কিমান সর্বোচ্চ ঘাত কিমান হ'ব ইয়াতে x ৰ পাৱাৰ যত হাইয়েস্ট আছে হেটোই হ'ব তেনেহলে সর্বোচ্চ ঘাত কিমান হ'ব 6 হল এতিয়া সোয়া কোশ্চেন 2 কি কৈছে তলৰ প্ৰশ্নবোৰৰ 4টা কৈ উত্তৰ দিয়া আছে তাৰে এটা উত্তৰ শুদ্ধ উত্তৰটো বা শুদ্ধ উত্তৰটো বাছি উলিওৱা পাই এটা কি কৈছে অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা মই যেটো রাইট দিম হেটোতে রাইট দিবা ইহতে ভুল কৰিছে সো পাইটো এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব ইহত এটো নহয় পৰিমেয় সংখ্যা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ যোগ ক্ৰমে 48 বর্গ সেন্টিমিটার আৰু বাহুৰ যোগ কিমান দি আছে 8 আমি জানো ত্ৰিভুজৰ কালি সহজতে কৰিব লাগে আমাৰ কালি দি আছে ত্ৰিভুজৰ কালি কি লিখিব পাৰো হাফ ইনটু বাহু ইনটু উচ্চতা না ভূমি ইনটু উচ্চতা লিখিব পাৰো বাহু ইয়াতে বাহু যেহেতু দি আছে কালি কিমান দি আছে 48 সো বাহুৰ যোগ দি আছে 8 উচ্চতা দিয়া নাই 48 2 2 কি আছিল ডিভাইড হৈ আছিল এটো সাইডত যাই কি হ'ব ইনটু হৈ যাব উচ্চতা 48 into 2 ইয়াতে 8 2 কি হৈ আছে ইনটু এটো সাইডত যাই ডিভাইড 8 48 এর মাজত কিমান বার যায় 6 বার 6 into 2 উচ্চতা কিমান হ'ব 6 into 2 কি হ'ব 12 তো ইয়াতে ঠিকে লিখিছে ইয়াতে 12 आंसर হ'ব তাৰ পিছত দি আছে তলৰ পঞ্জৰ সহমৌলিক মানে কি ইহতৰ মাজত কমন কি থাকে 1 থাকে ইহতৰ মাজত কমন থাকিব 1 ইয়াতে সোয়া দুটাৰ মাজত আমি 3 কমন লব পাৰো এই দুটাৰ মাজত কি কমন লব পাৰো 2 কমন লব পাৰো এই দুটাৰ মাজত একো কমন না যায় 1 তেনেহলে এইটো হ'ব आंसर এইটো নহয় তাৰ পিছত কি দি আছে এটা সামন্তৰিকৰ ভূমি 5 সেন্টিমিটার আৰু উচ্চতা দি আছে 3 সেন্টিমিটার তেন্তে ইয়াৰ কালি সামন্তৰিকৰ কালি কি হয় ভূমি ইনটু উচ্চতা ভূমি দি আছে কিমান 5 ইয়াতে সব ভূমি দি আছে 5 আৰু উচ্চতা দি আছে 3 তেনেহলে ভূমি ইনটু উচ্চতা কিমান হ'ব 15 সেন্টিমিটার স্কয়ার নহলে কত আছে 15 সেন্টি ইয়াতে দুটা অপশন দি আছে সাগে ভুল লিখিছে স্যারে বা পেইন্টিং করতে ভুল হইছে যিকোনো দুটা হবে आंसर এ অপশনও রাইট হবে ডি অপশনও রাইট হবে ইয়াতে কইছে অশুদ্ধ উত্তৰটো বাছি উলিওৱা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা সো প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় প্ৰতিটো অখণ্ড সংখ্যা মানে কি 0 1 2 3 এনেকে যায় আৰু মাইনাসৰ 1 মাইনাসৰ 2 এনেকে আহে কিন্তু পূৰ্ণ সংখ্যাত কি হয় পূৰ্ণ সংখ্যাত অকল 0 1 2 এবিলাকে থাকে তেনেহলে মাইনাসৰ গিলা তো পূৰ্ণ সংখ্যা নহয় তেনেহলে এইটো आंसरই হৈ যাব তাৰ পিছত চোৱা 5 minus root over 7 ৰ মাত্ৰা লিখব ইয়াতে চোৱা x y বা কোনো আমাৰ কি নাই সূচক না থাকিলে এটো आंसर কি হ'ব মাত্ৰা কি হৈ যাব 0 হৈ যাব 7 নম্বৰত চোৱা 7 নম্বৰত কি দি আছে pi/2 x² + x x² ৰ হক সো x² ৰ হক মানে কি x ৰ লগত g ইনটু হৈ আছে তেনেহলে ইয়াতে কি হ'ব pi/2 ঠিক লিখিছে pi/2 কোনটো সংখ্যা অপৰিমেয়
চোৱা কোনটো সংখ্যা অপৰিমেয় এটো p বাই q আকাৰত আছে তেনেহলে কি হ'ব পৰিমেয় হৈ যাব 3 ৰ তলত চোৱা 3 ৰ তলত কি আছে 1 মনে মনে এটো p বাই q আকাৰত আছে √25 ক আমি কি কৰিব পাৰো √25 ইয়াক আমি লিখিব পাৰো √5 * 5 হল দুটা 5 থাকিলে কি হ'ব এটা 5 ওলাই হে √ৰ পৰা তেনেহলে ইয়াৰ তলত মনে মনে 1 আছে তেনেহলে এইটো পৰিমেয় হৈ গল তেনেহলে অপচন কোনটো হ'ব অপচন বি এতিয়া চোৱা 9 নম্বৰত দিয়া আছে 17 ৰ স্কয়াৰ * 17 পাৱাৰ -5 চোৱা আমি কি জানো কি a ৰ পাৱাৰ m * a ৰ পাৱাৰ n = কি হয় a ৰ পাৱাৰ m + n তো ইয়াতে কি হ'ব 17 প্লাস -5 আছে এনেকৈ হৈ যাব 17 2 প্লাস আৰু মাইনাস ইনটু হ'ব ব্ৰেকেট মানে কি ইনটু কি হ'ব প্লাস মাইনাস এ মাইনাস এতিয়া চোৱা 2 ৰ পৰা কি মাইনাস কৰিব লাগে আমাৰ 5 মাইনাস কৰিব লাগে 2 ৰ পৰা 5 মাইনাস কৰিব নোৱাৰো তেনেহলে 5 ৰ পৰা 2 মাইনাস কৰিম প্ৰথমতে কি আহিব 3 যেহেতু ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিছে ইয়াতে কি চিন আছে মাইনাস আৰু আমি ফৰ্মুলা পাইছিলো a ৰ পাৱাৰ -1 = 1 বাই a এর পাওয়ার 1 বা এনেকুৱা যদি m হয় তেনেহলে ইয়াতে হৈ যাব m তেনেহলে ইয়াতে আমি কি লিখিব পাৰো মাইনাসৰ কাৰণে হৈ গল 1/7 ইয়াতে হৈ গল 3 কত আছে অপচন এ অপচন ৰাইট সো কোশ্চেন 10 ত কি কৈছে এটা দ্বিঘাত বহুপদ ৰাশিৰ উদাহৰণ দিয়া সো যে x ৰ পাওয়াৰ যত 2 হ'ব হেতু হল দ্বিঘাত x ৰ পাওয়াৰ 1 হলে রৈখিক x ৰ পাওয়ার 3 হলে কি হ'ব ত্রিঘাত তেনেহলে ইয়াত x ৰ পাওয়ার 2 কত আছে ডি অপশনত আছে এটো কি হৈ যাব দ্বিঘাত এটো কি হ'ব ত্রিঘাত এটাও ত্রিঘাত এটো কি হ'ব রৈখিক হ'ব সো কোশ্চেন 3 ত কি দিয়া আছে 0.81 ৰ ওপৰত ডট দিয়া আছে p বাই q আকাৰত প্ৰকাশ কৰিব দিছে সো আমি জানো এটাৰ ওপৰত ডট থাকিলে কি হ'ব তলত এটা নাই আৰু এই দশমিক আৰু এই ডট দিয়া সংখ্যাৰ মাজত কেই ঘৰৰ ওপৰত ডট দিয়া নাই এক ঘৰৰ ওপৰত তেনেহলে এটা 0 প্ৰথমতে সংখ্যাটো লিখিব লাগে মাইনাস কাৰ ওপৰত ডট দিয়া নাই অকল 8 ৰ ওপৰত দিয়া নাই তেনেহলে কি হ'ব তলত হল 90 আমি 81 ৰ পৰা 8 মাইনাস কৰিব লাগে কি হ'ব 11 ৰ পৰা 8 মাইনাস কৰিলে কি হ'ব 3 ইয়াতে থাকিল কিমান 7 3 কটাকটি তো না যায় আমার সো কোশ্চেন 4 ত কি দিয়েছে সূচক বিধি a ৰ পাওয়ার m ডিভাইড a ৰ পাওয়ার n = a ৰ পাওয়ার m - n nত m = 0 লৈ প্ৰমাণ কৰিব দিছে a ৰ পাওয়ার m = a ৰ পাওয়ার 1/a ৰ পাওয়ার n সো আমি কোশ্চেনটো লিখি লৈছো এটো আমাক কোশ্চেনত দিয়া আছে m = 0 লব দিছে সো তেনেহলে আমি কি m ৰ ঠাইত 0 বহাই দিম 0 - n m আছিল 0 বহাই দিলো m আছিল 0 বহাই দিলো সো a ৰ পাওয়ার 0 মানে আমি কিমান পাও 1 তেনেহলে এটুক লিখিব পাৰো 1 ডিভাইড কি হ'ব a ৰ পাওয়ার n সো 0 ৰ পৰা n মাইনাস কৰিলে কি হ'ব মাইনাসৰ n হল সো 1/a ৰ পাওয়ার ডিভাইড মানে কি তলত লিখিব পাৰো এটো কি হ'ব a ৰ পাওয়ার মাইনাসৰ n কোশ্চেন 5 ত চোৱা কি দিছে সৰল কৰা √10 * √5 আৰু √2 = দিয়া আছে 1.41 সো আমি এটো কি লিখিব পাৰো 5 * 2 * 5 লিখিব পাৰো 5 * 2 কিমান হ'ব 10 ইয়াক আমি লিখিব পাৰো 5 * √2 কিয় আমি জানো ab = কি হয় a * b এটো √5 আহিল এতিয়া চোৱা √5 আৰু √5 ইনটু কৰিলে কি হ'ব দুটা √5 ইনটু কৰিলে এটা 5 আহিল যেনেকুৱা a * a কৰিলে কি আহে a √3 * √3 কৰিলে কি আহে 3
হ'ব আৰু আহিল কি √2 এতিয়া আমাৰ √2 মানে কিমান দি আছে 141 ইনটু কৰিম 5 1 জাৰ 5 5 4 জাৰ কিমান 20 শূন্য হাতৰ হল 2 5 1 জাৰ 5 আৰু 2 7 তেনেহলে হল 705 কেইঘৰ আগত দশমিক হ'ব 1 2 1 2 হল ভিডিওটো পজ কৰি লিখিলো সো কোশ্চেন 6 ত কি দি আছে এটা আয়তৰ পৰিসীমা দি আছে 120 সেন্টিমিটার আৰু দিক দি আছে 40 সেন্টিমিটার হলে আয়তৰ কালি উলিওৱা সো আমি লিখি লৈছো আয়তৰ পৰিসীমা = 120 আয়তৰ পৰিসীমা সূত্র কি আছিল 2 * দিক প্লাস প্রস্থ = কিমান হ'ব 120 সো দিক প্লাস প্রস্থ কি সরি দিগর মান দি আছে সরি দিক দি আছে 40 প্রস্থ আমার দিয়া নাই 120 সো ইয়াতে 2 কি হয়ে আছিল ব্র্যাকেট মানে ইনটু এই টু সাইডত যাই কি হ'ব ডিভাইড প্রস্থ = সো আমি ক্যান্সেল কৰিম ইয়াৰ মাজত কিমান বাৰ যাব 2 12 এর মাজত কিমান বাৰ যায় 6 আৰু 0 এর মাজত 0 বাৰ 6 সো 42 এইটো সাইডত কি আছিল প্লাস আর এইটো সাইডত যাই কি হ'ব মাইনাস হ'ব প্রস্থ 60 এর পৰা 40 মাইনাস কৰিলে কিমান হ'ব 20 সেন্টিমিটার আমি কি পালো প্রস্থ এতিয়া আমাক কোশ্চেনত কি হদিছে আয়তৰ কালি উলিয়াব লাগে আয়তৰ কালি সূত্র কি আছিল দিক ইনটু প্রস্থ দিক আমাক দিয়া আছে 40 আৰু প্রস্থ উলাল আমাৰ 20 তেনেহলে হল 40 * 20 4 আৰু 2 ইনটু কৰিম কি হ'ব 8 হেকত কেটা 0 হ'ব দুটা 0 আৰু সেন্টিমিটার ইনটু সেন্টিমিটার কৰিলে কি হ'ব সেন্টিমিটার স্কয়ার সো কোশ্চেন 7 ত কি দি আছে 2√2 + 5√3 আৰু 2√2 - 3√3 যোগ কৰিব দিছে তো আমি লিখি লৈছো এনেকে যোগ কৰি ললো সো ইয়াতে মনে মনে কিমান আছে একো নাই মানে 1 আছে 2√2 এটোৰ আগো প্লাস আছে এটোৰ আগতো প্লাস আছে তেনেহলে 2 আৰু 1 কিমান হ'ব 3 আৰু এটা আহিব √2 সো 5√3 এর পৰা মানে 5টা √3 এর পৰা 3টা √3 আমি মাইনাস কৰিব লাগিব তেনেহলে কি হ'ব দুটা √3 হল এটো आंसर সো কি কৈছে 2 আৰু 3 এর মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াব দিছে সো আমি 2 আৰু 3 এনকে লিখি ললো সো আমাক যদি 5টা উলাব দিয়া আমি কেটা কি হারে ইনটু কৰিব লাগে 6 উপৰত তলত দুটা 7টা উলাব দিলে 8টা জিমান কেটা উলাব দিব তাতেই এক বেছিৰে আমি ইনটু কৰিব লাগিব সো ইয়াতে কিমান হৈ যাব 6 2 * 12 ইয়াতে আহিল 6 ইমান কি ইয়াতে কি হ'ব 18/6 এতিয়া মাজৰ 5টা সংখ্যা আমি লিখি দিম সো মাজৰ 5টা পৰিমেয় সংখ্যা কি হ'ব 13/6 14/6 15/6 16/6 আৰু 17/6 হ'ব ভিডিওটো পজ কৰি লিখিলো সো কোশ্চেন 9 ত আমাক কি দিছে 1/√2 ৰ হৰ পৰিমেয় কৰিব দিছে হর কোনটো এটো কি কয় হর আৰু এটো কি কয় লব আমাৰ হর কি কৰিব দিছে পৰিমেয় কৰিব দিছে মানে √2 গুছাই দিব দিছে আমাৰ সো আমি কি কৰিম উপৰতো √2 ইনটু কৰিম তলতো আমি √2 ইনটু কৰিম 1 এর লগত √2 ইনটু কৰিলে কি হ'ব √2 আহিব √2 ইনটু √2 কি হয় অকল 2 হৈ যাব সো কোশ্চেন 10 ত কি দি আছে x = যদি 1 + √2 হয় তেন্তে প্রমাণ কৰিব দিছে যে বা দেখুৱাব দিছে x - 1/x হোল কিউব কিমান হয় 8 সো আমি লিখি লৈছো লেফট সাইডটো লিখি লৈছো আমি ইখিনি লিখি লৈছো আমি সো আমি কি কৰিম লসাগু লম ইয়াৰ 1 আৰু x ৰ লসাগু কি হ'ব x এতিয়া 1 x ৰ মাজত কিমান বাৰ যায় x বাৰ যায় আৰু x ৰ লগত ইনটু কৰিলে কি হ'ব x স্কয়ার হৈ যাব x ৰ মাজত কিমান বাৰ যায় 1 বাৰ 1 ৰ লগত ইনটু কৰিলে 1 সো আমি কি কৰিম মান বহাই দিম x স্কয়ার x ৰ মান কিমান 1 + √2 তেনেহলে হলো 1 + √2 ইয়াৰ ওপৰত কি হৈ যাব হোল স্কয়ার
মাইনাছৰ 1 তাৰপিছত তলত কি হ'ব 1 প্লাছ √2 ইয়াৰ ওপৰত কিউব সো এইটোৰ সাইডত লিখিলো কি হ'ব কি হৈছে এটো a প্লাস b হোল স্কয়াৰৰ ফৰ্মুলাত পৰিছে a প্লাস b হোল স্কয়াৰ কি হ'ব a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ইয়াতে a ইজ ইকুয়াল টু কি দি আছে 1 আৰু b ইজ ইকুয়াল টু দি আছে √2 হল সোয়া কি হ'ব প্ৰথমতে a স্কয়াৰ তেনেহলে 1 স্কয়াৰ প্লাস 2 ইনটু এর মান কিমান 1 ইনটু বির মান কিমান দি আছে √2 প্লাস বির মানৰ স্কয়াৰ আৰু এইটো মাইনাছৰ 1 ইয়াৰ ওপৰত আছে হোল কিউব আৰু তলত থাকিল 1 প্লাস √2 1 স্কয়াৰ মানে কি 1 ইনটু 1 কিমান হ'ব 1 হ'ব 2 ইনটু 1 কৰিলে কি হ'ব 2 আৰু এটো √2 প্লাস স্কয়াৰ আৰু ৰুট ওভাৰ কেনসেল গল থাকিল কিমান 2 মাইনাছৰ 1 তলত থাকিল 1 প্লাস √2 সোয়া প্লাসৰ 1 মাইনাছৰ 1 কেনসেল এই 2 টো আমি আগত লৈ আহিল হল এতিয়া ইয়াৰ পৰা আমি কি কমন লব পাৰো 2 কমন লব পাৰো দুটাতে 2 আছে ইয়াতে এখন নাই 2 কমন লোৱাৰ পিছত তেনেহলে কি হ'ব 1 ইয়াতে 2 লৈছো থাকিল কিমান √2 1 প্লাস √2 ইয়াক আমি ব্ৰেকেটত লিখিলো এতিয়া সো 1 প্লাস √2 কেনসেল মাজতে কি থাকিল 2 ওপৰত থাকিল কিমান কিউব 2 কিউব মানে কি 2 ইনটু 2 ইনটু 2 কি লিখব পাৰো 2 2 4 আৰু 2 ইনটু কৰিলে কি হৈ যাব 8 এটোই আমাৰ প্রুফ কৰিব লাগে সো এটো ইজ ইকুয়াল টু কি দেখাব লাগে 8 সো ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 11ত কি দি আছে 1/1 প্লাস √2 প্লাস 1/√2 প্লাস √3 প্লাস 1/√3 প্লাস √4 হল সো ইয়াক আমি কি কৰিম 1 প্লাস √2 প্লাস দিয়া থাকিলে আমাৰ কি লব লাগে এক্সট্ৰা কে মাইনাস 1 মাইনাস √2 ইয়াতেও কি হ'ব তলত আগত লিখিলো প্লাস দিয়া আছে তেনেহলে কি লব লাগিব মাইনাসৰ লব লাগিব এটো আকৌ ওপৰত লব লাগিব শেষত একে প্লাসৰ দিয়া আছে কি লম মাইনাসৰ লব লাগিব সো কি হল আমাৰ a প্লাস b a মাইনাস b ফৰ্মুলাত পৰিছে a প্লাস b a মাইনাস b ফৰ্মুলা কি আছিল a প্লাস b a minus b কি হয় a স্কয়ার মাইনাস b স্কয়ার তার মানে কি প্রথমটোৰ স্কয়ার মাইনাস দ্বিতীয়টোৰ স্কয়ার 1 এর লগত ইনটু কৰিলে কি হ'ব পৰিৱৰ্তন নহয় প্ৰথমটোৰ স্কয়ার মানে 1 স্কয়ার মাইনাস দ্বিতীয়টোৰ স্কয়ার প্লাস 1 এর লগত ইনটু কৰিলে কি হ'ব পৰিৱৰ্তন নহয় প্ৰথমটোৰ স্কয়ার মাইনাস দ্বিতীয়টোৰ স্কয়ার 1 এর লগত ইনটু কৰিলে পৰিৱৰ্তন নহব কি হ'ব প্ৰথমটোৰ স্কয়ার মাইনাস দ্বিতীয়টোৰ স্কয়ার হল 1 মাইনাস √2 এতিয়া সো 1 স্কয়ার মানে কি 1 মানে 1 আৰু 1 এর ইনটু কি হ'ব 1 এ হ'ব স্কয়ার ৰুট ওভাৰ কেনসেল √2 মাইনাস √3 ইয়াতে কি হ'ব স্কয়ার ৰুট ওভাৰ কেনসেল 2 স্কয়ার ৰুট ওভাৰ কেনসেল ইয়াতে আহিল কি 3 ইয়াতে কি হ'ব প্লাস স্কয়ার ৰুট ওভাৰ কেনসেল 3 মাইনাস 4 √3 মাইনাস ৰুট ওভাৰ 4 1 মাইনাস √2 সো 2 ৰ পৰা 1 ৰ পৰা 2 মাইনাস কৰিব লাগে সৰুৰ পৰা ডাঙৰটো মাইনাস কৰিব নোৱাৰো তেনেহলে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে কি হ'ব 1 ডাঙৰটোৰ আগত কি চিন দি আছে মাইনাস
এইটো একে হ'ব 3 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব 1 3 ৰ আগত মাইনাস দি আছে মাইনাস এইটো একে হ'ব এতিয়া চোৱা কি হ'ব মাইনাস ৰে ইনটু হ'ব তেনেহলে -1 মাইনাস মাইনাস এ প্লাস √2 প্লাস আছে মাইনাস হৈ যাব মাইনাস আছে কি হ'ব প্লাস হ'ব প্লাস আছে মাইনাস প্লাসত কি হৈ যায় মাইনাস হয় মাইনাস মাইনাস ইনটু কৰিলে প্লাস হৈ গ'ল এতিয়া চোৱা প্লাসৰ √2 মাইনাসৰ √2 প্লাসৰ √3 মাইনাসৰ √3 ক্যান্সেল মাইনাসৰ 1 প্লাস √4 মানে আমি কি লিখিব পাৰো 2 * 2 -1 দুটা 2 √4 ভিতৰত থাকিলে কি হ'ব এটা 2 ওলাই আহে এতিয়া চোৱা -1 + 2 এনেকাও যেতিয়া থাকিব এটা মাইনাসৰ এটা প্লাসৰ তেতিয়া কি কৰিম প্লাসৰটোৰ পৰা -2 বাদ দিম প্ৰথমতে আৰু প্লাসৰ আগত কি চিন দি আছে প্লাস চিন দি আছে হল ভিডিওটো পজ কৰি লিখিলো সো কোশ্চেন 12ত আমাৰ কি কৰিব হৈছে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা x = 2 x = 2 ৰ কাৰণে মান নিৰ্ণয় কৰিব দিছে সো ইয়াতে মানে আমি কি বহাম x ৰ মান 2 বহাম x ৰ ঠাইত 2 5 * 2 কৰিলে কি হ'ব 10 4 * 2² মানে কি 2 * 2 তেনেহলে 4 + 3 সো 10 ৰ আগত প্লাস দি আছে 3 ৰ আগত প্লাস দি আছে তেনেহলে কি হ'ব 13 মাইনাস 4 * 4 কিমান হ'ব 16 13 ৰ পৰা 16 মাইনাস কৰিব লাগে না যায় তেনেহলে 16 ৰ পৰা 13 মাইনাস কৰিম কিমান আহিব 3 ডাঙৰটোৰ আগত কি আছে মাইনাস হল ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 13 ত কি দি আছে 3x ৰ পাৱাৰ 4 - 4x ৰ x³ - 3x - 1 বহুপদক x - 1 এৰে হৰণ কৰিব দিছে সো আমি লিখি ললো সো ইয়াৰ লগত একো নাই মানে কি আছে 1 আছে 1 3 ৰ মাজত কিমান বাৰ যাব 3 ইয়াতে আছে x ৰ পাৱাৰ 4 ইয়াতে আছে কিমান 1 মাইনাস কৰিম ডিভাইড কৰিলে কি হয় x ৰ পাৱাৰ মাইনাস হয় তেনেহলে 4 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব x ৰ পাৱাৰ 3 হল সো প্ৰথমটো আমি সেম লিখিম দ্বিতীয়টোৰ কি ক্ষেত্ৰত কি কৰিম এইটো আৰু এইটো ইনটু কৰিম তেনেহলে 3x³ - 1 এই দুটাৰ ইনটু হ'ব 3 আৰু 1 ইনটু কৰিলে 3x³ ইয়াৰ আগত কি আছে প্লাস প্লাস মাইনাস ইনটু কৰিলে কি হ'ব মাইনাস তেনেহলে হল -3x³ এটো মাইনাস আছে চেঞ্জ হৈ কি হৈ যাব সরি প্লাস আছে চেঞ্জ হৈ হ'ব মাইনাস এটো মাইনাস আছে চেঞ্জ হৈ প্লাস হ'ব প্ৰথমটো ক্যান্সেল এতিয়া চোৱা মাইনাসৰ 4 আৰু ইয়াতে হল কি প্লাসৰ 3 মাইনাসৰ 3 নহয় কিন্তু প্লাসৰ 3 এটা মাইনাস এটা প্লাস এনেকুৱা হলে কি হ'ব ডাঙৰটোৰ পৰা সৰুটো প্ৰথমতে মাইনাস কৰি লম ডাঙৰটোৰ আগত যি চিন দি আছে এটো চিন হ'ব -1 x³ - 3x - 1 ইয়াতে অলপ ঠাই দিব লাগিছিল হ'ব ইয়াতে আছে প্লাস ইয়াতে আছে মাইনাস কি হ'ব মাইনাস 1 1 ৰ মাজত কিমান বাৰ যাব 1 নিলিখিলেও হ'ব x ৰ পাৱাৰ 1 আছে ইয়াতে আছে 3 তেনেহলে কি হ'ব 2 হ'ব 3 ৰ পৰা 1 মাইনাস কৰিলে কি হৈ যাব 2 হৈ যাব প্ৰথমটো এটো লিখিলো তাৰ পিছত চোৱা এই মাইনাস আৰু মাইনাস ইনটু কৰি কি হৈ যাব প্লাস হ'ব আৰু কি হ'ব x² ৰ লগত ইনটু কৰিলে x² আহিব প্ৰথমটো মাইনাস আছে প্লাস এটো কি হ'ব মাইনাস ক্যান্সেল এটো কিন্তু এনেকুৱা হৈ আছে সো মাইনাসৰ x² কি হ'ব -3x - 1 এতিয়া চোৱা ইয়াতে মাইনাস ইয়াতে দি আছে প্লাস তেনেহলে কি হ'ব মাইনাস প্লাসত মাইনাস ইয়াতে x² আছে ইয়াতে আছে x ৰ পাৱাৰ 1 তেনেহলে কি হ'ব ইয়াতে x হ'ব পাৱাৰ 1 হ'ব 2 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 1 হ'ব এতিয়া প্ৰথমটো আমি একে লিখিম মাইনাস মাইনাস ইনটু কৰিলে কি হ'ব প্লাস x কি হ'ব মাইনাস হ'ব প্লাস প্লাস হ'ব মাইনাস তেনেহলে এটো ক্যান্সেল কি হ'ব মাইনাসৰ 3 ইয়াতে একো নাই মানে কি আছে 1 আছে মাইনাসৰ 1 দুটাই মাইনাস থাকিলে সংখ্যা দুটা আমাৰ প্লাস কৰিব লাগে আৰু চিহ্নটো কি বহিব মাইনাসৰ তেনেহলে হল মাইনাসৰ 4x - 1 ইয়াতে চোৱা ইয়াতে মাইনাস আছে ইয়াতে দি আছে প্লাস মাইনাস প্লাসত কি হ'ব মাইনাস 1 4 ৰ মাজত কিমান বাৰ যাব 4
ইয়াতে এক্সৰ পাৱাৰ 1 আছে, ইয়াতেও এক্সৰ পাৱাৰ 1 আছে। 1ৰ পৰা 1 মাইনাছ কৰিলে কি হয়, এক্সৰ পাৱাৰ 0। এক্সৰ পাৱাৰ 0 হলে আমি ওপৰত আৰু লিখিব নালাগে। এতিয়া চোৱা মাইনাছ, প্ৰথমটো একে হ'ব, মাইনাছ মাইনাছে কি হৈ যাব প্লাছ, 4 আৰু 1 ইনটু কৰিলে কি হ'ব 4 হৈ যাব, মাইনাছ চেঞ্জ হয় প্লাছ, প্লাছ চেঞ্জ হয় মাইনাছ, এইটো কেনসেল হল। সো মাইনাসৰ 1 এটো কি হল মাইনাসৰ 4, দুটাই মাইনাস থাকিলে সংখ্যা দুটাৰ প্লাস আৰু চিনটো বহিব মাইনাস হল। এতিয়া লিখিম ভাগফল। ভাগফল আমাৰ কোনটো হয়, এটো হয়। ভাগফল কি হল, ফল হৈ গল 3x³ - x² - x - 4 আৰু ভাগশেষ মাইনাসৰ 5 হ'ব। ভিডিওটো পজ কৰি লিখিলো।